গুড আফটাৰনুন ভিউয়াৰ্ছ আজি আপোনালোকক এটা নতুন ৰেচিপি আমি দেখাব বিচাৰিছোঁ আপোনালোকে খাই চাগে তেনেকৈ বাট আমাৰ ষ্টাইলৰ আমি আপোনালোকক মানে দেখাব বিচাৰিছোঁ এইটো চাওক কি আছে এইটো সৰু মাছ আছিলে ন এই সৰু মাছ আছিলে ইয়াতে আছে সৰু মাছ এইটো চাওক এইটো হ'ল আদাৰ পাত হয় ইয়াতে আমি প্ৰথমতে এই পিঁয়াজ সৰু সৰুকৈ মিহি কাটি দিছোঁ তাৰপাছত আৰু নহৰু দিছোঁ নেমু দিছোঁ নিমখ হালধি আৰু সৰিয়হ পেষ্ট কৰি কিনে দিছোঁ এতিয়া মিক্স কৰি কিনে আদাৰ পাতত আমি লুটিয়াই দিছোঁ এতিয়া এইটো তাৱাত আমি সেক দিম আৰু তাৱাতে দিম মানে তাৱাত মানে দিলে মানে বস্তুটো ড্ৰাই হৈ থাকে ষ্টিকি হৈ নাথাকে আৰু মানে গৰম পানীৰ লগত যেনেকৈ ষ্টিম কৰোঁ এই তেনেকুৱা ষ্টিম কৰা নিচিনা দি দিয়ে তেনেকুৱা মানে হ'লে বস্তুটো ষ্টিকি হৈ থাকে আৰু ইমান মানে টেষ্ট নালাগে সেইকাৰণে তাৱাত দিম হৈ গ'ল মিঠাতেল দিয়া হৈছিলে অলৰেডি মিক্স কৰা টাইমতে বাছ এতিয়া এইটো 45 মিনিটছ লাগিব চাগে আৰু ইয়াত এনেকৈ ডাঙৰ ডাঙৰ স্মল পিছত আনিছোঁ সেইটো মাছৰ জোল বনাম আপোনাৰ 45 মিনিটছ খালে আপোনাৰ আটো দেখাম এতিয়া চাওঁ এতিয়া আমি এতিয়া খাই কিনে চাম 15 মিনিটছ মান হ'ল এটা চুই দিছোঁ লাগিব আৰু টাইম লাগিব মানে বেছি মানে খৰখৰীয়া টাইপ আৰু অলপমান ড্ৰাই হ'লে ভাল লাগে আৰু খাবলৈ কাৰণে তেতিয়া মানে মাছৰ পৰা বস্তুটো চিকি যায় যেতিয়া আমি মছলা দিছোঁ এইটো উল্টাব অলপ পাছত উল্টাই দিছোঁ মানে 3 মিনিটৰ পাছত এইটো আকৌ উল্টাই দিম অঁ এইটো চাওক একদম ল' ষ্টিমত এইটো দিব ল' ষ্টিমত দি কিনে এইটো ঢাকি দিব চাওঁ গাইছ মাছৰ জোল বনালোঁ আৰু এতিয়া আমি দিছিলোঁ চাওক অলমষ্ট হৈছে আদা পাত আৰু নেমু দিছিলে ন পুৰা কম্বিনেশ্যন ধুনীয়া স্মেল হৈছে এইটো অলৰেডি হৈছে এয়া চাওঁ গাইছ পাতটো পৰা কটাই হৈছে আমি এইটো কৰি অলপমান অনলাইন থৈ দিওঁ বাৰে টাইম কৰিছোঁ মাছৰ জোল বনাই কিন্তু মই আলু বইল কৰি দিছোঁ বিলাহী দিছোঁ তাৰপিছত নহৰু কেইটামান দিছোঁ এইখিনি পানী দি মাছৰ দি হৈ যাব এয়া চাওঁ গাইছ এইটো হৈছে বনাই আছোঁ সৰু মাছ মানে বেছি আমি তেনেকুৱাই খাওঁ ফ্ৰাই হ'ব আৰু দাইলটো তেল দিব বেছি দিলে নেকি বেছি চিঙি দেখিলে মাছৰ চিঙি দিয়ে ন ধনিয়া দি দিছোঁ ধনিয়া পাউডাৰ দিছোঁ আমি আৰু হালধি আৰু নিমখ বাকী আৰু হেৰি দিছোঁ নেমু দিছোঁ বাছ এইখিনি দিছোঁ আদাৰ পাত বেছি মানে মছলা দিবলৈ গ'লে অলপ টেষ্ট অলপ বেলেগ হৈ থাকে আমাৰ চিম্পলকৈ থৈছোঁ টেষ্ট এটা টেষ্ট কৰি কিনে চাওঁ স্পেচিয়েলি স্মেলটো প্ৰথমতে ভাল লাগিছে আৰু বহুত ধুনীয়া হৈছে টেষ্টি